হ্যালো ছাত্রছাত্রীসকল, তোমালোকৰ কাৰণে এটা নতুন খবৰ লৈ আহিছো। আৰু যিসকল ছাত্ৰছাত্ৰীয়ে বিএসসি নাৰ্ছিঙৰ কাৰণে, জিএনএমৰ কাৰণে আৰু ডিফাৰ্ম মিফাৰ্মৰ কাৰণে এপ্লাই কৰিব বিচাৰি আছা, যিহেতু জিএনএম বাদে বাকীখিনিৰ বিএসসি নাৰ্ছিঙৰ ডিফাৰ্ম মিফাৰ্মৰ যিহেতু এপ্লাই কৰিব ডেট দি দিছে, আৰু যিসকলে পঢ়িব বিচাৰে তেন্তে সকলোৱে এই সময়ত কেনেকৈ পঢ়িলে, কোনবিলাক ছাবজেক্টৰ ওপৰত ধ্যান দিলে, কেনেকুৱা কুৱেশ্যনবিলাক আমি জানিলে আমি চৰকাৰীভাৱে পাছ কৰি আহিম আৰু চৰকাৰীভাৱে জব কৰিব পাৰিম। এতিয়া কথা হ'ল, বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলৰ আৰ্থিকভাৱে দুৰ্বল, আৰু সেই ছাত্ৰ ছাত্ৰীসকল একচুৱেলি এই সুবিধাটো বিচাৰে। এতিয়া তেওঁলোকে সঠিকভাৱে ছাবজেক্টসমূহ নাজানে আৰু সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে পাছ কৰিব নোৱাৰে। তো আজি মই তোমালোকক 4টা ছাবজেক্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেনেকুৱা ধৰণৰ উত্তৰ আহিব, কেনেকুৱা পেটাৰ্ণ হ'ব, সেই পেটাৰ্ণটো দিবলৈ ট্ৰাই কৰিম। আৰু ভিডিঅ'টো শেষলৈ চাব, আৰু নতুনকৈ অহাবিলাকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কোনজন ষ্টুডেণ্টে বা কোনজনী ষ্টুডেণ্টে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। তো এতিয়া চাওক, এতিয়া মই যদি এটা APSC এক্সাম দিব যাওঁ, তেতিয়াহ'লে নিশ্চয় সেইটো ছিষ্টেমৰ প্ৰশ্ন হ'ব। এতিয়া আমি যিহেতু এই এক্সামসমূহ মেডিকেল ডিপাৰ্টমেণ্টৰ ওপৰত দিব যাম, তো নিশ্চয় আমাক সদায় মাইণ্ডত ৰাখিব লাগিব যে মেডিকেল টাৰ্মছৰ ভিতৰত প্ৰশ্নসমূহ আহিব। যেনিবা ইংলিছৰ ভিতৰত, এতিয়া তোমাৰ ছাবজেক্টৰ পৰা কেতিয়াও প্ৰশ্ন নাহে। ইংলিছৰ 25 মাৰ্কছ আহিব তোমালোকৰ গ্ৰামাৰ বেচিছত। এইটো সদায় মনত ৰাখিবা। ইংলিছৰ ছাবজেক্টৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ছাবজেক্টৰ প্ৰশ্নসমূহ মুখস্থ কৰি আহে, যোৱাবাৰ বহুতখিনি পাইছোঁ। ছাবজেক্টৰ প্ৰশ্নখিনি কেতিয়াও নাহে। ইংলিছৰ পৰা কিছুমান টাৰ্মছ আহিব, কিছুমান গ্ৰামাৰ আহিব, সেইবিলাক আমি জানিব লাগিব। তাৰপিছত কেমেষ্ট্ৰিৰ পৰা, কেমেষ্ট্ৰিৰ কোনবিলাক আহিব, যিবিলাক আমাৰ মেডিকেলত প্ৰিপেৰেশ্যন কৰাতে লাগে, যেনিবা এটা ঔষধ বনোৱাতে কেমেষ্ট্ৰিৰ কোনবিলাক বস্তু ইউজ হয়, সেইবিলাক বস্তুৰ ওপৰতহে আমি অলপ যদি পঢ়ি যাওঁ, তেতিয়াহ'লে আমি নম্বৰটো কেৰি কৰিব পাৰিম। আৰু বায়'লজিৰ ওপৰত, এতিয়া বায়'লজি বুলি ক'লে আমি গোটেইখিনি বায়'লজি পঢ়াৰ দৰকাৰ নাই। তাতে হিউমেন এনাটমি, মানুহৰ হাড় কেইটা, CPRৰ ফুল ফৰ্ম কি, ICUৰ ফুল ফৰ্ম কি, তাৰপিছত OTৰ ফুল ফৰ্ম কি, তাৰপিছত মানুহৰ গাত তেজ কিমান থাকে, এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে আহে। আৰু নানান ধৰণৰ থাকে, মানুহৰ হিমোগ্ল'বিন কোনটোক বুজায়, HbA1c কাক বুজায়, লিপিড প্ৰফাইল কাক বুজায়, এইবিলাক বস্তু সকলোখিনি তাতে আহিব পাৰে। তো এই ধৰণৰ বায়'লজিৰ পৰা আমি পঢ়িব লাগিব। তাৰপিছত ফিজিক্সৰ পিছত যেনিবা আমি এটা পেচেণ্ট এটা ইনজেকশ্যন দিব লাগে, কিমান ডিগ্ৰী চেলচিয়াছ, কিমান ডিগ্ৰীত দিব লাগিব, সেইটো আমি ফিজিক্সৰ পৰা পাম। তো প্ৰত্যেকটো ছাবজেক্টৰ কোনবিলাক প্ৰশ্ন আহিব পাৰে সেই বস্তুটো জনাটো সকলোতকৈ ডাঙৰ কথা। আৰু সেইটো যদি আমি জানো, তেতিয়াহ'লে প্ৰশ্নসমূহ আমি বুজিব পাম ভালকৈ, আৰু এক্সামত লিখিব পাম আৰু পাছ কৰিব পাম। তো মই এটা সিদ্ধান্ত লৈছোঁ, আমি এটা নতুনকৈ ছিজন ষ্টাৰ্ট কৰিম। আৰু এই ছিজনটোত প্ৰত্যেক দিন 10টাৰ পৰা 15টাকৈ প্ৰশ্ন উত্তৰসমূহ দিম। তোমালোকে ভিডিঅ' চাই ল'ব পাৰা, বা হোৱাটছএপত আমি দি দিম, হোৱাটছএপতো চাই ল'ব পাৰা। বাট হোৱাটছএপত মই প্ৰত্যেকটো বস্তু ডিছক্ৰাইব কৰি হয়তো দিব নোৱাৰিম, বাট ইউটিউবত ভিডিঅ' বনাই যে এই বস্তুটো কিয় এনেকুৱা হ'ল তেনেকৈ দিয়াত ট্ৰাই কৰিম, যাতে তোমালোকৰ বুজাত হেল্প হয়। তো যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা, সেইসকলে নিশ্চয় জানা যে 20 তাৰিখৰ পৰা BSc নাৰ্ছিঙৰ এডমিশ্যন অ'পেন হ'বই, মানে এণ্ট্ৰেঞ্চ এক্সামৰ ফৰ্মবিলাক অ'পেন হ'ব। তো তোমালোকে নতুনকৈ অহাবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু যিসকলে আগৰ পৰাই আছে নিশ্চয় ভিডিঅ'সমূহ শ্বেয়াৰ কৰা, আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা প্লিজ কমেণ্ট কৰি জনাবা, মোৰ ভিডিঅ' বনোৱাত সুবিধা হ'ব। তো থেংক ইউ এভৰিৱান, বাই বাই, আৰু বেষ্ট অফ লাক।